গুড মৰ্নিং এভৰিৱান। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ নোচোৱাকে প্লিজ কমেণ্ট বক্সত একো কমেণ্ট নকৰিব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। সম্পূৰ্ণ কৰি চাই আপোনালোকৰ যি মতামত আছে কমেণ্ট বক্সত জনাব একেবাৰে নাপাহৰিব। আপোনালোকেও যদি মোৰ দৰে অসম পুলিচত 2 বছৰ আগতে এপ্লাই কৰিছিল, 2 বছৰ আগৰ পৰাই আপোনালোকে ৰানিং কৰি আছিল, মানে ৰানিং প্ৰেক্টিচ কৰি আছিলে, তেনেহ'লে আপোনালোকৰ লাইফটো মোৰ দৰে হৈছে নে নাই? যিহেতু ইণ্টাৰভিউ কেঞ্চেল হোৱাৰ দৰে হৈছে, সকলোৱে ভাবি আছিল যে লকডাউনটো বন্ধ হৈ যাব, তাৰে পিছত আকৌ এডমিট কাৰ্ড অহা আৰম্ভ হৈ যাব, কিন্তু লকডাউনটো বঢ়াই দিয়া হৈছে প্ৰায় 2 সপ্তাহৰ বাবে। অহাকালি অৰ্থাৎ 13 তাৰিখে আমাৰ কামৰূপৰ এডমিট কাৰ্ড অহাৰ কথা আছিলে। আমি ভাবি আছিলোঁ যে এডমিট কাৰ্ড 2 দিনমান দেৰিকৈ হ'লেও আকৌ ডাউনলোড হৈ যাব। যেহেতু লকডাউনটো বঢ়াই দিয়া হৈছে, লকডাউন বঢ়াই দিয়াৰ পিছতো যদি লকডাউনটো বন্ধ হৈ যায়, তাৰে পিছতো কিছুমান নীতি নিয়ম বন্ধ হৈ থাকিব, কিছুমান নীতি নিয়ম চলি থাকিব। সেইবাবে মই ভাবিছোঁ যিহেতু ইণ্টাৰভিউটো বহুতেই পিছুৱাই যাব, আমাৰ যিবোৰ ল'ৰা ছোৱালী এপ্লাই কৰিছিল, যিবোৰ মোৰ দৰে বয়সৰ ল'ৰা ছোৱালী এপ্লাই কৰিছিল, তেওঁলোকৰ লাইফত কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে এই ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় বুজি পাব। যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো বজাই দিয়ক। লগতে আপোনালোকে ভিডিঅ'টো চাই ডেছক্ৰিপশ্যনত এটা লিংক পাব, সেই লিংকটোত ক্লিক কৰি আপোনালোকে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেই চেনেলটোত ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰা হৈছে, ইতিমধ্যে পাব্লিক কৰা নাই আৰু বহুতকেইটা ভিডিঅ' পাব্লিক কৰা হৈছে, আপোনালোকে চাব পাৰে। আৰু নতুনকৈ আহি আছে কুৱেশ্যন, ধুনীয়া ধুনীয়া কুৱেশ্যন, সেই ভিডিঅ'টোত মই আপলোড কৰি দিম, অৰ্থাৎ সেই চেনেলটোত মই আপলোড কৰি দিম, আপোনালোকে চেক কৰি থাকিব। যিহেতু আমাৰ অসমৰ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে, প্ৰায় 4 লাখৰো অধিক ল'ৰা ছোৱালীয়ে অসম পুলিচত এপ্লাই কৰিছিল, AB, UB, SI, তাৰ বাহিৰেও জেইল ৱেডাৰ। এপ্লাই কৰাৰ প্ৰায় 2 বছৰ পিছৰ পৰাই, আমি 2 বছৰ আগতে এপ্লাই কৰিছোঁ, তাৰে বহুত আগৰ পৰাও বহুতে প্ৰেক্টিচ কৰি আছিল আৰু এপ্লাই কৰাৰ বহুত পিছৰ পৰাও বহুতে এপ্লাই কৰি ৰানিং কৰি আছিল। এতিয়া ৰানিং কৰাত যিসকলে মোৰ দৰে ল'ৰা ছোৱালী আছে, মানে হাই ছেকেণ্ডেৰী পাছ কৰিছে বা মেট্ৰিক পাছ কৰি এপ্লাই কৰিছে, তেওঁলোকৰ লাইফত এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, মই আপোনালোকক এই ভিডিঅ'টোত এক্সপ্লেইন কৰিম। ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় আপোনালোকৰ লাইফৰ লগতো মিলি যাব। যিবোৰ ল'ৰা ছোৱালীয়ে হাই ছেকেণ্ডেৰী পাছ কৰি, মানে HS পাছ কৰি এপ্লাই কৰিছিল মোৰ দৰে, তেওঁলোকৰ এনেকুৱা হৈছে যে তেওঁলোকে কলেজো ভালকৈ যাব নোৱাৰিলে, ৰানিং প্ৰেক্টিচ কৰি থাকোঁতে গ'ল। ৰানিং প্ৰেক্টিচ কৰি থকাৰ পিছত এডমিট কাৰ্ডৰ বাবে অপেক্ষা কৰি কৰি সকলোৱে ভাগৰি গৈছে। তেওঁলোকৰ পঢ়া শুনাও বহুত বেছিয়ে তলত গুচি গৈছে, মানে বহুত বেছি বেয়া হৈ গৈছে। আৰু ৰানিং প্ৰেক্টিচ কৰি কৰি নিজৰ দেহাটো এনেকুৱা বেমাৰী কৰি পেলাইছে, মানে মই এইটো নকওঁ যে ৰানিং কৰিলে বেমাৰ হয়, ৰানিং কৰিলে মানুহৰ কিবা প্ৰব্লেম হয়, এইটো কোৱা নাই। মানে ইমানেই ৰানিং কৰিছে, কিছুমানৰ চেইন পেইন হৈছে, কিছুমানে প্ৰেছাৰত পৰিছে, মানে এনেকুৱা প্ৰেছাৰ পাইছে, লাইফৰ কথা ভাবিব লগা হৈছে। কাৰণ সকলোৱে জানে ল'ৰা ছোৱালী যেতিয়া 18 বছৰৰ পিছত বয়স হৈ যায়, তেতিয়া সকলোৰে প্ৰেছাৰ আহে, এটা চাকৰি লাগে বা তেওঁলোকে পঢ়া শুনা ভাল নহ'লে কি হ'ব, চাকৰি নাপালে লাইফটো কি হ'ব। হয়তো বহু ল'ৰা ছোৱালীয়ে চাকৰিৰ বাবে চাকৰি নিবিচাৰে, কিন্তু যিবোৰ আমাৰ দৰে মধ্যবিত্ত মানুহ আছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে বহুত বেছিয়ে চাকৰি বিচাৰে, মানে চাকৰিৰ বাবে বহুত কষ্ট কৰে। যেনেকৈ ধৰি লৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো যিসকলে চাই আছে, মই আপোনালোকক ক'ব পাৰোঁ যে তেওঁলোকে নিজৰ লাইফটোৰ বাবে ইমানেই ভাবিছে, এই 2 বছৰ ধৰি ইমানেই কষ্ট কৰিছে। এতিয়া মই মোৰ কথা কৈ দিছোঁ, 2বাৰকৈ আৰ্মি ৰেলীত ৰানিঙত সোমাইছোঁ। মেডিকেল মানে সকলো পাছ কৰাৰ পিছত এটা পইণ্টৰ বাবে ৰিমেডিকেল দিয়া হয়। ৰিমেডিকেলটো পাছ নকৰাৰ বাবে মোৰ লাইফটো আজি এনেকুৱা হৈ থাকিল। আৰু এবাৰ আছে, সেই এবাৰ মই আকৌ চেষ্টা কৰিম, চেষ্টা মই নকৰাকৈ নাথাকোঁ। কিন্তু অসম পুলিচৰ বাবে বহুত বেছি অপেক্ষা কৰি আছিলোঁ। এডমিট কাৰ্ডৰ বাবে ডেট আহিল, অহাকালি এডমিট কাৰ্ড ডাউনলোড কৰাৰ কথা আছিলে, আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত ভাবিছিলোঁ যে ৰানিং যিহেতু প্ৰেক্টিচ কৰি আছিলোঁ, এইকেইদিন ৰানিং প্ৰেক্টিচ নকৰাৰ বাবেও বহুত বেছি প্ৰব্লেমত পৰি গৈছোঁ। কাৰণ সকলোৱে জানে, যিসকলে ৰানিং কৰি ভাল পায়, যিসকলে গ্ৰাউণ্ডক মিছ কৰি আছে, তেওঁলোকে বুজি পাইছে যে ৰানিংটো কিমান ইম্পৰ্টেণ্ট। যিহেতু সকলোৱে 4টা বজাৰ পিছত সকলো ৰাতিপুৱা উঠি ৰানিং কৰিব যায়, বা কিছুমানে গধূলি ৰানিং কৰে, কিছুমানে দুপৰীয়া ৰানিং কৰে, যেনেকৈ আমি দুপৰীয়া ৰানিং কৰোঁ। কিন্তু এইকেইদিন টোটেলি বন্ধ কৰি দিব লগা হৈছে এইবোৰ কাৰণত, যিবোৰ কাৰণত আমাৰ লাইফটো আৰু বেছিয়ে পিছুৱাই গ'ল, আমাৰ লাইফটো বেছিয়ে বেয়া হৈ গ'ল। কাৰণ সকলোৱে গম পাইছে যে এই লকডাউনটোৰ পিছত ইণ্টাৰভিউ হোৱাটো ইমান সহজ কথা নহ'ব। এডমিট কাৰ্ড আকৌ নতুনকৈ দিব লাগিব, অফিচিয়েলি বহুত কাম কৰিব লাগিব, কাৰণ সকলো অফিচিয়েলি কামবোৰ বন্ধ কৰি দিয়া হৈছে। আৰু আপোনালোকে যদি অসম পুলিচৰ ৱেবছাইটত যায়, তেনেহ'লে এডমিট কাৰ্ডত কি লিখা আছে গম পাব। ছাছপেণ্ড কৰি দিয়া হৈছে, পষ্টপন কৰি দিয়া হৈছে আৰু বন্ধ কৰি ৰখা হৈছে। এতিয়া মই ভাবিছোঁ যে আমাৰ লাইফটো, যিসকলে মানে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী আছে, যিসকলে মানে একদম তলতো নহয় ওপৰতো নহয়, যাক নেকি মানুহে সহায়ো নকৰে আৰু কাৰো পৰা সহায়ো নাপায়, তেওঁলোকৰ বাবে বহুত বেছি প্ৰব্লেমত পৰিছে। আৰু মই চৰকাৰক অনুৰোধ কৰোঁ
যদি আপোনালোকে পাৰে অসম পুলিচৰ ইণ্টাৰভিউটো কিবা কৰি লাগে 5-6 জন মাতি হ'লেও ইণ্টাৰভিউটো পাতক, মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ। এইটো কোৱাৰ পিছতো মোক বহুতে ক'ব যে তইনো কোন, তোৰ কথা যে শুনিব। সেইটো কথা মই জানো, মোৰ কথা নুশুনে, কিন্তু ইমান ল'ৰা ছোৱালী লাইফত প্ৰব্লেমত পৰিছে, মই আপোনালোকক কেনেকৈ বুজাম? যিহেতু মই মোৰ কথাটো গম পাইছোঁ, মোৰ দৰে নিশ্চয় আপোনালোকৰো হৈ আছে। 2 বছৰ পিছত কি হ'ব? আমাৰ লাইফটো ক'ত যাব? ক'তো এপ্লাই কৰিব নোৱাৰিব, কাৰণ ল'ৰা ছোৱালীৰ বয়সটো 18 বছৰৰ পৰা 21 বছৰলৈকে ইম্পৰ্টেণ্ট। 21 বছৰৰ পিছত নে আপোনালোকে ৰানিং কৰিব পাৰিব নে ৰানিং প্ৰেক্টিচ কৰিব পাৰিব, কাৰণ গমেই পায় বয়স হোৱাৰ লগে লগে ৰানিংটো কমি যায়। নিজৰ যিটো বডিৰ প্ৰেছাৰ থাকে বা যিটো বডিৰ কাৰণে আমি কৰিব পাৰোঁ সেইটো কৰিব নোৱাৰা হৈ যাব পাৰে। সেইবাবে মই ভাবিছোঁ যে আমাৰ লাইফটো বহুত বেছি বেয়াৰ ফালে যাই আছে। সেইবাবে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকেও যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ভিডিঅ'টো শ্বেয়াৰ কৰি অসম চৰকাৰক বা অসম পুলিচক দিয়ক, জানো তেওঁলোকেও গম পায় যে আমাৰ অসমৰ ল'ৰা ছোৱালী বহুত বেছি প্ৰব্লেমত পৰিছে। এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ল, মই মোৰ নিজৰ কথা ক'লোঁ। আপোনালোকে যদি বৰিং হৈছে, যদি টাইম আপোনালোকৰ লছ হৈছে, তেনেহ'লে মোৰ ফালৰ পৰা বহুত চৰি। তথাপিও কৈছোঁ আপোনালোকে নিয়ম ভংগ নকৰিব। যদি পাৰে আপোনালোকে ঘৰতে এক্সাৰচাইজ কৰি থাকক, বুক ডাউন কৰক, পুছ আপ কৰক, আৰু আপোনালোকে বিম কৰি থাকক। এইখিনি কৰি থাকিলেও আপোনাৰ বডিটো অলপ ষ্ট্ৰেচিংটো কমি থাকিব। চ' এই ভিডিঅ'টোত ইমানে। ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। বহুত বেছি প্ৰব্লেমত পৰিছোঁ, কেৱল মই বুলিয়ে নহয়, অসমৰ প্ৰায় 4 লাখ ল'ৰা ছোৱালীয়ে প্ৰব্লেমত পৰিছে, কাৰণ অসম পুলিচত 4 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে। প্ৰায় বুলি কৈছোঁ, তাতকৈ বেছি কৰিছে। তথাপিও ভিডিঅ'টোত কিবা যদি ভুল কৈছোঁ তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব। আজিলৈ ইমানে। পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।